Hello student, welcome back to our channel Light of Education. আজি তোমালোকক আৰু এটা নতুন ভিডিও লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি লৈ আহিছো ক্লাস 10 ৰ জেনাৰেল সায়েন্সৰ প্ৰশ্নোত্তৰ। আজি আমি আলোচনা কৰিম প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ যিমান দূৰলৈকে পাৰো সেইখিনি আজি আমি এইটো ভিডিওত আলোচনা কৰিম। তাৰ পিছত আমি অনুশীলনীৰ প্ৰশ্নোত্তৰবিলাক লৈ আহিম। Lesson 9 বংশগতি আৰু ক্ৰমবিকাশ হাৰ্ডিটি এণ্ড ইভলিউশন। আৰু ছাত্ৰ-ছাত্ৰীসকল যদি এইটো ভিডিঅ'টো কিবা কি বুজি নোপোৱা কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰশ্নাৱলী পৃষ্ঠা নং 143 question number 1 যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ এই চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু এই একে জনসংখ্যাৰ মাজত বি চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয়, তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল? ইয়াৰ এনসাৰটো হ'ব যদিহে অযৌন প্ৰজনন এটা ওজনটো বৰ্গজটো কাটি দিবা অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা প্ৰজাতি এটাতে চাৰিত্ৰিক বৈশিষ্ট্য 10% দেখা যায় আৰু বি চাৰিত্ৰিক বৈশিষ্ট্য 60%, তেন্তে বি চাৰিত্ৰিক বৈশিষ্ট্যবিধ আগতে উৎপত্তি হোৱা বুলি ক'ব পাৰি, কিয়নো বি চাৰিত্ৰিক বৈশিষ্ট্যটো অধিক হাৰত প্ৰজাতিবিধত আছে। 2 নম্বৰ পইণ্টটো অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা প্ৰজাতিৰ প্ৰকাৰণৰ সম্ভাৱনা অতি কম, গতিকে 10% থকা চাৰিত্ৰিক বৈশিষ্ট্যটো নিশ্চয়কৈ শেহতীয়াভাৱে বিকশিত। Question number 2 এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱই বৰ্তাই ৰাখে? ইয়াৰ এনসাৰ হ'ব দ্ৰুত পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ ফলত এটা প্ৰজাতি সামগ্ৰিকভাৱে ক্ষতিগ্ৰস্ত হ'ব পাৰে যদিহে তাৰে মাজৰ কিছুমানে পৰিৱৰ্তিত পৰিৱেশৰ লগত নিজকে খাপ খুৱাই নলয়। উষ্ণতা বা জলস্তৰৰ হ্ৰাস বৃদ্ধি আদি দ্ৰুত পাৰিপাৰ্শ্বিকৰ পৰিৱৰ্তনৰ সৈতে প্ৰজাতিটোক খাপ খুৱাই ৰখাৰ বাবে প্ৰকাৰণে সহায় কৰে আৰু এনেদৰে প্ৰজাতিটোক বচাই ৰাখে। নেক্সট প্ৰশ্নাৱলী পৃষ্ঠা নং 147 question number 1 দিয়া আছে মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী ডমিনেণ্ট আৰু কোনটো অপ্ৰভাৱী ৰিচেছিভ তাক কেনেকৈ নিৰ্ণয় কৰিছিল? ইয়াৰ এনসাৰ হ'ব মেণ্ডেলে মটৰ মাহৰ বিশুদ্ধ ওখ গছ আৰু বিশুদ্ধ চাপৰ গছৰ মাজত সংকৰণ ঘটাই এটা পৰীক্ষা চলাইছিল। দেখা গৈছিল যে প্ৰথম অপত্য জনু অৰ্থাৎ F1ৰ আটাইবোৰ উদ্ভিদে ওখ আছিল। এই জনুৰ মাজত হোৱা অংকুৰণত দ্বিতীয় অপত্য জনু অৰ্থাৎ F2ৰ আটাইবোৰ ওখ নহৈ 1/4 চাপৰ উদ্ভিদ সৃষ্টি হৈছিল। ইয়ে প্ৰমাণ কৰে যে ওখ আৰু চাপৰ গুণ F1 জনুই অৰ্জন কৰিছিল, যদিও সেই জনুত কেৱল ওখ গুণটোহে প্ৰকাশ পাইছিল। চাপৰ গুণটো তাত আছিল যদিও দ্বিতীয় অপত্য জনু F2তহে এয়া প্ৰকাশ পাইছিল, গতিকে জনুত প্ৰকাশ পোৱা ওখ গুণটো প্ৰভাৱী চৰিত্ৰ হোৱাৰ বিপৰীতে চাপৰ গুণটো অপ্ৰভাৱী চৰিত্ৰ। ইয়াতে এই যিটো প্ৰভাৱীটো অভ্য কৰি ল'বা প্ৰভাৱী। Question number 2 মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰভাৱিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল? ইয়াৰ এনসাৰ হ'ব মেণ্ডেলৰ দ্বিসংকৰণ দুটা বিপৰীতধৰ্মী লক্ষণ পৰীক্ষাত দেখা যায় যে F1 জনুৰ সকলো লক্ষণেই প্ৰভাৱী। অৱশ্যে F1 জনুত
স্ব-নিষেচনৰ ফলত F2 জনুতেনিলক কিছুমান লক্ষণ দেখা গৈছিল যিবোৰ তাৰ পিতৃ-মাতৃ F1ত প্ৰকাশ পোৱা নাছিল। আনকি কেতবোৰ নতুন সংমিশ্ৰিত বৈশিষ্ট্য হে পৰিস্ফুট হৈছিল। ইয়ে প্ৰমাণ কৰে যে বংশানুক্ৰমিকভাৱে প্ৰৱাহিক চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰৱাহিত হয়। Question number 3. A গ্ৰুপৰ তেজৰ এজন মানুহে অ গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ হল O। এই তথ্যৰ পৰা তোমালোকে A আৰু O তেজৰ গ্ৰুপৰ কোনটো প্ৰভাৱী তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা? ইয়াৰ এনসাৰ হ'ব A নে O কোনটো ব্লাড গ্ৰুপ প্ৰভাৱী। এইটো অব্য কৰি ল'ব প্ৰভাৱী। এইটো অব্য কৰি দিব প্ৰভাৱী। ব্লাড গ্ৰুপ প্ৰভাৱী সেই কথা নিৰ্ণয় কৰাৰ বাবে উপৰোক্ত তথ্য যথেষ্ট নহয়, কিয়নো একে পৰিয়ালৰে আন সন্তানৰ ব্লাড গ্ৰুপ জীয়েকৰ সৈতে একে নহ'বও পাৰে। এই তথ্য আঁতৰোৱা, কিয়নো আমি জীয়েকৰ ভাই ককাই বা ককা আইতাকৰ ব্লাড গ্ৰুপৰ কথা নাজানো। পিতৃ-মাতৃৰ ব্লাড গ্ৰুপ জিনীয়ভাৱে OO, AA বা AO হ'ব পাৰে। Question number 4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়? ইয়াৰ এনসাৰ হ'ব মানুহৰ ক্ষেত্ৰত জিনীয়ভাৱে লিংগ নিৰ্ধাৰণ কৰা হয়। প্ৰতিটো মানৱ দেহত 23জোৰকৈ ক্ৰম'জম থাকে। ইয়াৰ ভিতৰত 22জোৰ ক্ৰম'জম পুৰুষ মহিলাৰ ক্ষেত্ৰত থাকে, আনহাতে 23নং ক্ৰম'জমযোৰ জননকোষত অৱস্থিত হয়। ইয়াকে যৌন ক্ৰম'জম বুলি জনা যায়। পুৰুষ মহিলা ভেদে এই ক্ৰম'জম ভিন্ন হয়। এগৰাকী মহিলাৰ XX ক্ৰম'জম থকাৰ বিপৰীতে পুৰুষৰ XY ক্ৰম'জম থাকে। এটা সন্তানে মাতৃৰ পৰা X ক্ৰম'জম পোৱাৰ বিপৰীতে পিতৃৰ পৰা X বা Y ক্ৰম'জমহে লাভ কৰিব। যদিহে সন্তানটোৱে পিতৃৰ পৰা X ক্ৰম'জম লাভ কৰে তেন্তে সন্তানটো ছোৱালী হ'ব, আৰু যদিহে Y ক্ৰম'জম গ্ৰহণ কৰে তেন্তে সন্তানটো ল'ৰা হ'ব। প্ৰশ্নগুলি পৃষ্ঠা নং 150। Question number 1. কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়? ইয়াৰ এনসাৰ হ'ব প্ৰাকৃতিক নিৰ্বাচন। যেতিয়া এটা প্ৰকাৰণ বা বিশেষ বৈশিষ্ট্যই প্ৰজাতি এটা বাছি থকাত সহায় কৰে। 2 নম্বৰ পইণ্ট জিনীয় পদ্ধতিত যেতিয়া কোনো এটা জিন এটা বিশেষ প্ৰজাতিত প্ৰকট হয়। 3 নম্বৰ পইণ্ট অন্যান্য কাৰক পৰিৱেশ সংক্ৰান্তীয় অন্যান্য কাৰক যিয়ে ব্যক্তিৰ জীৱনকালত অৰ্জন কৰা চৰিত্ৰ নিৰ্ধাৰণ কৰে। Question number 2. জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰৱাহ নঘটে? ইয়াৰ এনসাৰ হ'ব এই প্ৰক্ৰিয়াত অপ্ৰজননজনিত কলাৰ পৰিৱৰ্তন হয়। জননকোষৰ DNA লৈ এই চৰিত্ৰ বা লক্ষণ সঞ্চাৰিত নহয়। Question number 3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা? ইয়াৰ এনসাৰ হ'ব পইণ্ট 1. কম সংখ্যক জনসংখ্যা মানে কম সংখ্যক প্ৰকাৰণ। কম সংখ্যক প্ৰকাৰণ মানে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰজাতিটোৰ বাছি থকাৰ কম সম্ভাৱনা। 3 নম্বৰ পইণ্ট প্ৰজাতিটো বিলুপ্ত হৈ যোৱাৰ সম্ভাৱনা বাঢ়ি যায়, প্ৰজাতিটোৰ বিৱৰ্তন নহয়। নেক্সট প্ৰশ্নগুলি পৃষ্ঠা নং 151। Question number 1. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি উপাদানে অৰিহণা যোগায়? ইয়াৰ এনসাৰ হ'ব নতুন প্ৰজাতি এটাৰ সৃষ্টিত অৰিহণা যোগাব পৰা কাৰকসমূহ হ'ল পইণ্ট 1. প্ৰাকৃতিকভাৱে নিৰ্বাচন কৰিব লাগিব, জিনীয় পদ্ধতিত। 3 নম্বৰ পইণ্ট উৎপৰিৱৰ্তন বা অপ্ৰত্যাশিত জিনীয় পৰিৱৰ্তন। 4 নম্বৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তন। 5 নম্বৰ পইণ্ট প্ৰকাৰণ। Question number 2. স্বপৰাগযোগ ঘটা
উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে? স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব নোৱাৰে, কাৰণ স্বপৰাগযোগৰ বাবে একেপাহ ফুল বা একেডাল উদ্ভিদৰ ফুলৰ পুংকেশৰৰ পৰাগধানীৰ পৰা পৰাগৰেণুবোৰ স্ত্ৰী কেশৰৰ গৰ্ভমণ্ডললৈ স্থানান্তৰিত হোৱাৰ প্ৰয়োজন। সেয়ে স্বপৰাগযোগ ঘটা প্ৰজাতি এটাৰ বিকাশৰ ক্ষেত্ৰত ভৌগোলিক পৃথকীকৰণে কোনো ধৰণৰ ভূমিকা পালন নকৰে। নেক্সট কোৱেশ্চন নম্বৰ 3 অজন প্ৰক্ৰিয়াৰে এইটো ৰ কৰি ল'ব প্ৰক্ৰিয়াৰে এইটো ৰ অজন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে এইটো ৰ কৰি ল'ব পাৰে কিয় যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে? ইয়াৰ এনসাৰ হ'ব অজন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব নোৱাৰে, কাৰণ অজন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো এটা প্ৰধান কাৰক হ'ব নোৱাৰে, কাৰণ অজন প্ৰজননৰ বাবে মাত্ৰ এটা জীৱৰ প্ৰয়োজন হয়। DNA প্ৰতিলিপিকৰণ সঠিক নোহোৱাৰ ফলতহে প্ৰকাৰণ ঘটে, যিটোক ভৌগোলিক পৃথকীকৰণে বাধা দিব নোৱাৰে। নেক্সট প্ৰশ্নাৱলী পৃষ্ঠা নং 156 কুৱেশ্যন নম্বৰ 1 দুটা প্ৰজাতিৰ মাজত বিৱৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটা উদাহৰণ দিয়া। ইয়াৰ এনসাৰ হ'ব বিভিন্ন জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ অধ্যয়নে বিৱৰ্তনৰ ক্ষেত্ৰত সিহঁতৰ মাজত থকা ওচৰ সম্পৰ্ক নিৰ্ধাৰণ কৰাত সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে বান্দৰ আৰু মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ অধ্যয়নে ইহঁতৰ মাজত বহুতো সাদৃশ্য প্ৰদৰ্শন কৰিছে। ই দেখুৱায় যে মানুহ আৰু বান্দৰ পৃথকভাৱে একে পূৰ্বপুৰুষৰ পৰা বিৱৰ্তনৰ মাজেদি বৰ্তমান অৱস্থা পাইছে। একেদৰে আমি মানুহ আৰু চৰাইৰ কথা যদি বিবেচনা কৰোঁ, তেন্তে দেখিম যে দুয়ো উদ্ভিদৰে সমস্ত অংগ যেনে বাহু আৰু আছে, যাৰ বিৱৰ্তনৰ দিশৰ পৰা মিল নাথাকিলেও দূৰ সম্পৰ্ক আছে। কুৱেশ্যন নম্বৰ 2 পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমস্ত অংগ বুলি ক'ব পাৰিনে? কিয় পাৰি বা কিয় নোৱাৰি? ইয়াৰ এনসাৰ হ'ব সমস্ত অংগ সেইবোৰ যিবিলাক অংগৰ উৎপত্তি আৰু মৌলিক গঠন প্ৰায় একেই, কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ। পখিলা আৰু বাদুলিৰ ডেউকাই একে কামকে কৰে, যদিও সিহঁতৰ মৌলিক গঠন আৰু উৎপত্তি ভিন্ন। সেয়ে এই অংগ দুবিধক সমস্ত অংগ হিচাপে বিবেচনা নকৰি সমবৃত্তি অংগ হিচাপেহে বিবেচনা কৰা হয়। কুৱেশ্যন নম্বৰ 3 জীৱাশ্মসমূহ কি? বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয়? ইয়াৰ এনসাৰ হ'ব ভূপৃষ্ঠৰ গভীৰতাত শিলাস্তৰৰ মাজত কেতিয়াবা জীৱদেহ বা জীৱদেহৰ অংশ বিশেষ সম্পূৰ্ণৰূপে অপগঠন নোহোৱাকৈ আবদ্ধ হৈ ৰৈ যায়। এই সময়ত পৃথিৱীত ভাগ কৰা এনে জীৱৰ ভূপৃষ্ঠৰ গভীৰতাত শিলাস্তৰৰ মাজত ৰৈ যোৱা দেহৰ চাপ বা সাঁচক জীৱাশ্ম বোলা হয়। জীৱাশ্মই বিৱৰ্তনৰ সাক্ষ্য বহন কৰে। জীৱাশ্মৰ অধ্যয়ন কৰি আৰু বৰ্তমানৰ প্ৰজাতিৰ সৈতে তেনে জীৱাশ্মৰ তুলনা কৰি জীৱৰ বিৱৰ্তনৰ কথা জানিব পাৰি। তদুপৰি প্ৰজাতি এটাৰ পূৰ্বপুৰুষৰ সম্ভেদ তথা তাৰ মূল্যায়নো জীৱাশ্মৰ জৰিয়তে কৰিব পাৰি। প্ৰশ্নাৱলী পৃষ্ঠা নং 158 ইয়াৰে কুৱেশ্যন নম্বৰ 1 হৈছে বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অৱয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভুক্ত কিয়? ইয়াৰ এনসাৰ হ'ব
প্ৰজাতি হৈছে এনে এটা জীৱগোষ্ঠী যিয়ে নিজৰ মাজত প্ৰজনন কৰি বিৱৰ্তনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব পাৰে। এই সংখ্যা মানুহৰ ক্ষেত্ৰত খাটে। সেয়ে আকাৰ, বৰণ আৰু দেখাত ভিন্ন হোৱা স্বত্বেও মানুহক একে প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰা হৈছে। কুৱেশ্যন নম্বৰ 2, বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিৱৰ্তনৰ দিশত অতি উচ্চ স্তৰৰ? কিয় উচ্চ স্তৰৰ? ইয়াৰ এনচাৰ হ'ব বিৱৰ্তনৰ ফালৰ পৰা বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ মাজত দৈহিক গঠনৰ ভাল বেয়া তুলনা কৰিব নোৱাৰি। ইয়াত প্ৰতিটোৱে বৰ্তমানৰ জটিল ৰূপ পাবৰ বাবে বিৱৰ্তনৰ মাজেৰে পাৰ হৈ আহিছে। তদুপৰি জটিল দৈহিক গঠনক সৰল দৈহিক গঠনতকৈ দক্ষ বুলিব নোৱাৰি, কিয়নো সৰল দৈহিক গঠনৰ জীৱ যেনে বেক্টেৰিয়াই এনেভাৱে দেহটো বিকশিত কৰিছে যে ই যিকোনো ধৰণৰ পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই লৈ জীয়াই থাকিব পাৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিলৈকে সমাপ্ত কৰিছোঁ। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। আমি তোমালোকৰ কাৰণে পুনৰবাৰ নতুন ভিডিঅ' এটা লৈ আহিম আৰু লাহে লাহে সকলো চেপ্টাৰৰ প্ৰশ্নোত্তৰ পাই থাকিবা আৰু তোমালোকে ছাপোৰ্ট কৰি থাকিবা। আৰু নেক্সট ভিডিঅ'টোত আমি অনুশীলনীৰ প্ৰশ্নোত্তৰখিনি লৈ আহিম। Thank you, Light of Education. Please subscribe, like, comment and share.